নদী বক্ষত শিল খন্দাটো সত্য প্ৰমাণিত হৈছে, যিহেতু নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বাৰম্বাৰ চৰকাৰক গোচৰ তৰি আহিছিল যদিও তেওঁলোকে কোনো তেওঁলোকে গ্ৰাহ্য নকৰিলে সেই ডকুমেণ্টসমূহ বা তেওঁ দিয়া পত্ৰক। কিন্তু এতিয়া দেখিবলৈ পাইছে গ্ৰাম্যাঞ্চলৰ মাজভাগত, বিশেষকৈ মাজগাঁও অঞ্চলত এতিয়া দেখিছে এনেধৰণে মাজগাঁও অঞ্চলত বিহুবৰৰ এই মাজগাঁও অঞ্চলত এনেধৰণে পুখুৰী সদৃশ যি পুখুৰী সৃষ্টি কৰি পাৰ নিৰ্মাণ কৰিলে ইয়াত, যাৰ বাবে দিখৌৰ বক্ষ অন্য স্থানলৈ গুচি গ'ল বা দিখৌৰ যি তাৰ গতি সলনি হ'ল। এতিয়া বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰাৰ এই টেঙাহোলা অঞ্চলৰ এটা বৃহৎ অঞ্চল, যাৰ ফলত নদীৰ বুকুলৈ খহি যোৱাত এতিয়া কৃষকসকলৰ বিপদ হোৱা পৰিলক্ষিত হৈছে। যি সময়ত বাৰম্বাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বাৰম্বাৰ চৰকাৰক আবেদন জনাইছিল যে এই কথাটো সত্য প্ৰমাণিত হ'ল। আজি দিখৌৰ পাৰত উপস্থিত হোৱাৰ পাছতেই আজি তেখেতে পৰিভ্ৰমণ কৰিবলৈ অহা সময়ত আমি দেখিবলৈ পালোঁ যে সম্পূৰ্ণ তেখেতে নিজ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলে সেই পুখুৰীসমূহ। কিন্তু আজি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। মোৰ সহযোগী আব্দুলে ইয়াৰ পৰিৱেশ দেখুৱাই আছে, যিসমূহ পুখুৰী, সেই পুখুৰী পাৰ সৃষ্টি কৰাৰ ফলতেই নদীখনে তাৰ গতিপথ সলনি কৰি টেঙাহোলাক সম্পূৰ্ণৰূপে ধ্বংস কৰা পৰিলক্ষিত হৈছে, যাৰ ফলত ইয়াত যিসকল খেতিয়ক আছিল খেতিয়কসকলৰ এতিয়া বিপাঙত পৰিছে আৰু যিসমূহ পথ আছিল সেই পথ সম্পূৰ্ণ নদীৰ বুকুত যাহ গৈছে। এতিয়া ইয়াত উপস্থিত আছে প্ৰাক্তন বিধায়কগৰাকী। আমি তেখেতক লগ পাইছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আব্দুল ৰহিমক মই কাষলৈ আহিব অনুৰোধ জনাইছোঁ যে যিহেতু সেইসমূহ দৃশ্য এতিয়া আব্দুলে কেমেৰাত বন্দী কৰিছে, তাৰ পাছতেই শইকীয়া ডাঙৰীয়া আমাৰ লগত আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি বাৰম্বাৰ এই কথা প্ৰতিপন্ন নিয়াবৰ বাবে চৰকাৰক বাৰম্বাৰ আবেদন কৰাৰ পাছতো কোনো গ্ৰাহ্য কৰা নাছিল তেখেতলোকে। আজি স্বচক্ষুৰে দেখা পাইছে বা আপুনিও দেখিছে, আমিও দেখিছোঁ, ৰাইজেও দেখিছে, আজি বিভিন্ন স্থানৰ পৰা ৰাইজে দেখিছে। কি ক'ব আজি চাওকচোন এনেকুৱা। 2021 চনত যেতিয়া বিধানসভালৈ আমি সকলোৱে নিৰ্বাচিত হ'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ পিছত বিধানসভাৰ সদস্য হিচাপে তেখেতো শাসনৰ নেতা হ'ল, দলৰ আমাৰ সদনৰ নেতা হ'ল। তেতিয়া তেখেতে এটা বক্তৃতা দিছিল যে আমি অসমখন নিৰ্মাণ কৰিব লাগিব, টিম অসম হ'ব লাগে। আমি তাৰ প্ৰত্যুত্তৰত কৈছিলোঁ আপুনি ভাল কাম কৰক, টিম অসমৰ সদস্য হিচাপে আমি সহযোগিতা কৰিম, আপুনি বেয়া কাম কৰিলে আমি গঠনমূলক সমালোচনা কৰিম। এতিয়া 21 চনৰ পৰৱৰ্তী সময়ত আমাৰ মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু আজি দুদিন আগত তেখেতে ইয়ালৈ দুবাৰকৈ অহাৰ পিছত কৈ গ'ল যে বিহুবৰ চন্তকত কোনো অবৈধ খনন নহয়, শিল বালিৰ খনন নহয়। এইটো গুকাত মিছা কথা। তেখেতে কাক মানে ৰক্ষণাবেক্ষণ দিবলৈ ক'লে মই নাজানো। মোৰ হাতত যথেষ্ট প্ৰমাণ আছে। মই 2016 চনৰ পৰা এই অঞ্চলত হোৱা অবৈধ শিল বালি খননৰ বিৰুদ্ধে যুঁজি আছিলোঁ। ইয়াৰ ৰাইজ যুঁজি আছিল। এই বামুণপুখুৰী বাগিচাৰ শ্ৰমিক ইউনিয়ন, আমাৰ ঔগুৰিজান বাগিচাৰ মানুহ, আমাৰ কমল চাপৰিৰ ৰাইজ, আমাৰ প্ৰজাবস্তি নেপালী খুঁটিৰ ৰাইজৰ ৰাজহুৱা আবেদন মোৰ লগত আছে। তেখেতসকলে কৈছিল আমাক ৰক্ষণাবেক্ষণ কৰিব লাগে, মথাউৰি দিব লাগে, অবৈধ শিল বালি খনন বন্ধ কৰিব লাগে। আনকি যি সময়ত ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট আছিল, বৰ্তমানৰ বোধ কৰোঁ অসম চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী প্ৰমোশ্যন হৈ পেলাই তেখেতে পালে ৰাজীৱ থাপা, আৰু এগৰাকী IAS অফিচাৰ আছিলে লক্ষ্মীপ্ৰিয়া, MS লক্ষ্মীপ্ৰিয়া ডক্টৰ। তেখেত DC থাকোঁতে মোৰ পত্ৰ অনুসৰি তদন্ত কৰি এই অঞ্চলত অবৈধ খনন হয় বুলি তেওঁলোকে গম পোৱাৰ পিছত তেখেতসকলে ইয়াত 144 লগাবলৈ যত্ন কৰিছিল। ঠিক তেনেকৈ ঔগুৰিজান বাগিচা, যাৰ কথা সকলো সেইদিনাখন এগৰাকী ছোৱালীয়ে ক'লে, য'ত ডিছপুট বুলি কৈ খান্দি থকা হয়, সেই ঔগুৰিজান বাগিচাটো নতুন চাহ পুলি ৰুম বুলি তাত সকলোকে বিষয়াসকলৰ লগত কাৰচাজি কৰি 50টা হাতী ডুব যাব পৰা গাঁত খান্দি শিল বালি খনন কৰা হ'ল। আৰু ডিছপুটেড লেণ্ড নহয়, মই বাৰম্বাৰ কৈ আহিছিলোঁ। মোৰ এখন চিঠি আছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অসমৰ প্ৰতি, য'ত মই স্পষ্টকৈ উল্লেখ কৰিছিলোঁ যে আপোনালোকে আৰক্ষীয়ে যিটো BOP মই যুঁজি এই বিহুবৰলৈ আনিছিলোঁ, সেইটো বিহুবৰত তেওঁলোকে স্থাপন কৰিব নোৱাৰিলে, নগাৰ ভাবুকি পাই তেওঁলোকে সেইটো বহুত পিছুৱাই আনিলে। আৰু এই এনেকৈয়ে চৰকাৰীভাৱে চাৰেণ্ডাৰ কৰি ডিছপুটেড বুলি এটা মানে কোনো কথা নাই, সেই অঞ্চলটোত ডিছপুট বুলি সৃষ্টি কৰি এই শিল বালিৰ চিণ্ডিকেটে তাত চিণ্ডিকেট চলাই গ'ল। আৰু এই গোটেইবিলাক মই ডাঠি ক'ব পাৰোঁ, শাসকীয় পক্ষৰ সমৰ্থন নহ'লে কোনেও কৰিব নোৱাৰে। আৰু মোৰ কথাৰ প্ৰমাণ ৰিটায়াৰ্ড DSP নৱ বৰাই দিছে যে তেওঁলোকে কেনেকৈ ডাঙৰ প্ৰভাৱশালী নেতাৰ ফোন আহে। আমি শাসক পক্ষ নহয়,
আমাক এতিয়া দোষাৰোপ কৰিবলৈ চেষ্টা কৰি লাভ নাই। আমাৰ কৰণীয়খিনি কৰিছিলোঁ আৰু চেষ্টা কৰিছিলোঁ নাজিৰাক বচাবলৈ, কিন্তু এই চৰকাৰৰ অমনোযোগিতাৰ বাবে না তেওঁলোকে মথাউৰি দিলে চন্তক বিহুবৰ হিলনিত, না তেওঁলোকে নেপালী খুঁটিত মথাউৰি দিলে, না প্ৰজাবস্তিত মথাউৰি দিলে, না চন্তক বজাৰত পাৰ্মানেণ্ট মথাউৰি দিলে, আৰু না তেওঁলোকে অবৈধ খনন বন্ধ নিশ্চয়কৈ কৰিলে। মনোজ, তাৰ অভিযোগ পৰিণতি উত্থাপন হৈ আহিছে, কিন্তু চৰকাৰ বা প্ৰশাসনে এই ক্ষেত্ৰত কেনে ব্যৱস্থা লয় সেয়া সময় সাপেক্ষে লক্ষণীয় হ'ব। এই মুহূৰ্তত মনোজ দত্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ।